তিনিকৈ মিলন হোৱাৰ সম্ভাৱনা নাই, কাৰণ তেওঁলোকে ইজনে সিজনক বিশ্বাস নকৰে আৰু কোনোবাই কাৰোবাৰ পিঠিত উঠি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। সেইকাৰণে তাতে গাখীৰত নিমখ নহয়, একেবাৰে দৈ হোৱাৰ সম্ভাৱনা আছে আৰু এই দৈয়েদি যি দৈ মিঠা দৈ হ'ব নোৱাৰে, কাৰণ এইটো টেঙা দৈ হোৱাৰ সম্ভাৱনা। সেইকাৰণে মই ভাবিছো যে এনেধৰণৰ এলায়েন্সৰ আজিৰ দিনত যদি চিন্তা চৰ্চা কৰা হয়, আপোনালোকে তাত এটা বিয়োগাত্মকহে গোটেই কথা বতৰাবিলাক দেখা পাব, ইয়াত কোনো যোগাত্মক কথা বতৰা দেখা নাপাব। অখিল গগৈয়ে ভিতৰৰ পৰা দেখিছে, বাহিৰৰ পৰা দেখিছে। আজিৰ দিনটোত যিবিলাক কাম দেখিব তাতে গাঁওবুঢ়া নহয়, ইয়াত গাঁওবুঢ়াটো অকণমান উচ্চ খাপৰে হয়। গাঁও প্ৰধান, আমাৰ গাঁও প্ৰধানে যথেষ্ট দায়িত্ব লৈ কাম কৰে, গাঁওখনত বিভিন্ন অঞ্চলত বহু কষ্ট কৰি কাম কৰে, তেওঁলোকৰ কাম কৰাৰ প্ৰণালী বহুত ভাল। কিন্তু ইয়াত যিটো আছে এলায়েন্স, ইয়াতে আপোনালোকে চাব যে মানে তাত কোনো উত্তৰ নোলোৱা অংকত তেওঁলোকে ঘূৰি ফুৰিছে, আৰু উত্তৰ নোলোৱা যেতিয়া অংক বাঢ়ি গৈ থাকিব তেতিয়া লাহে লাহে নিজৰ ভিতৰতে ফাট মেলা সম্ভাৱনা থাকিব।